আজিৰ ভিডিঅ'ত আমি ক্লাছ 12ত থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা আৰু অৱকলনীয় কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিয়েবিলিটিৰ এক্সাৰচাইজ 5.7 6 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। এতিয়া 6 নম্বৰ কুৱেশ্যনটো হৈছে দ্বিতীয় ঘাতৰ অৱকলন উলিয়াবলৈ কৈছে। আগৰ ভিডিঅ'ত মই 1 পৰা 5 লৈ কৰিছিলোঁ। এতিয়া আমি 6 নম্বৰৰ পৰা কৰিম। এতিয়া ফলনটো আমাক কি দিয়া আছে, y equal e to the power x sin 5x। এতিয়া চোৱা y ক আমি x সাপেক্ষে অৱকলন কৰিলে কি পাওঁ, ডেৰিভেটিভ উইথ ৰেসপেক্ট টু x, এটা কিমান হ'ব dy by dx। এইটো আমাৰ ডিফাৰেনশিয়েলৰ অৱকলন পূৰণৰ বিধি মানি চলিছে। তেনেহ'লে আমাৰ ex by dx sin 5x আকৌ sin 5x d by dx ex। এটা কিমান হল আমাৰ ex sin to আমাৰ কি হয় ডিফাৰেনশিয়েল cos 5x আকৌ এই 5x ৰ ডিফাৰেনশিয়েল কিমান আমাৰ ইনটু 5। ঠিক তেনেকে sin 5x ডিফাৰেনশিয়েল অফ ex ই আমাৰ ex এ থাকিব। এটা অকমান আগে পিছে কৰি আমি লিখি দিম cos 5x আকৌ ex sin 5x। এইটো হৈছে আমাৰ প্ৰথম ঘাতৰ অৱকলন। আমাৰ উলিয়াব কৈছে আমাৰ দ্বিতীয় ঘাতৰ। আকৌ দ্বিতীয় ঘাতৰ কাৰণে আমি এই লাইনটো আকৌ আমি অৱকলন কৰিম। তেতিয়া অৱকলন কৰিলে কি আমাৰ d স্কয়াৰ y by dx স্কয়াৰ। আমি দ্বিতীয় ঘাতৰটো আমি এনেকৈ লিখোঁ ভালকৈ 5 আকৌ ex cos x টো আমি আকৌ অৱকলন কৰিম। এইটো পূৰণৰ বিধি মানি চলিছে। আকৌ এইটো লিখিলা আকৌ এইটো আমাৰ পূৰণৰ বিধি d by dx ex d by dx sin 5x আকৌ প্লাস sin 5x d by dx ex। আমাৰ কিমান হ'ব 5 ex ডিফাৰেনশিয়েল অফ cos x কি হয় আমাৰ মাইনাস sin 5x আকৌ এই 5x ৰ ডিফাৰেনশিয়েল 5x ৰ ডিফাৰেনশিয়েল 1 into 5 আমাৰ 5 পালা। আকৌ d by dx ex ৰ ডিফাৰেনশিয়েল আমাৰ ex এ থাকে ex cos 5x আকৌ প্লাস ex sin 5x ৰ ডিফাৰেনশিয়েল আমাৰ cos 5x আকৌ 5x ৰ ডিফাৰেনশিয়েল আমি 5 আকৌ ডিফাৰেনশিয়েল ex ৰ আমাৰ কি থাকে একে থাকিব। তেনেহ'লে ex sin x 5x। আমাৰ কি পালো ডিফাৰেনশিয়েল কৰি আমি এইখিনি পালা। এতিয়া আমি এই 5 এৰ এইটো ইনটু কৰি লম 5 5 * 25 আকৌ প্লাস মাইনাস m মাইনাস ex sin 5x আকৌ 5 ex cos 5x আকৌ এটা আগে পিছে কৰি লিখিম 5 ex cos 5x আকৌ প্লাস ex sin 5x। আমি sin 5x ex কবাত আছে নেকি চা আছে। তেনেহ'লে কিমান হ'ব আমাৰ দেন মাইনাস আছে আমি প্লাস থকাটো আগত লিখিলাম 5 5 কিমান হ'ব আমাৰ 10 ex cos 5x। এইটো যোগ কৰিলে আমি এইটো পালো। আকৌ মাইনাস 25 প্লাস 1 মাইনাস 24 ex sin 5x। কি কমন আহিব আমাৰ ইয়াৰ পৰা 2 ex এটা কমন আনিলো। তেতিয়া কিমান হ'ব আমাৰ 5 cos x 5x 2 ৰে 24 12 আকৌ ex আমি কমন আনিলো। তেনে কিমান থাকিলে sin 5x। এইটো হৈছে আমাৰ ফাইনেল এনসাৰ। আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ। যে 7 নম্বৰ কুৱেশ্যনটো আছে y equal e to the power 6x cos 3x আছে। এতিয়া আকৌ y
x সাপেক্ষে অবকলজ কৰি আমি dy by dx কিমান হবে এইটো কোণৰ বিধি আকৌ মানি চাইছে এইটো কিমান হবে আমাৰ cos x ৰ ডিফাৰেন্সিয়েল আমাৰ মাইনাস sin ভেৰিয়েবল কি আছে 3x আকৌ 3x ৰ ডিফাৰেন্সিয়েল আমাৰ 3 আকৌ cos 3x ex আমাৰ একে থাকে কিন্তু ইয়াত ex ৰ ex আছিল কিন্তু এই 6x ৰ কিমান হ'বগে আমাৰ x ৰ ডিফাৰেন্সিয়েল 1 হৈছিল কাৰণ আমাৰ ex ৰ ex কিন্তু ইয়াত 6 থাকিলে 1 ৰ ইনটু কৰিলে কিমান হ'ল আমাৰ 6 ৰ এটা আগে পিছে কৰি লিখি আমি -3 e6 sin 3x plus 6 e6x cos 3x আকৌ আমি কি আকৌ এটো প্ৰথম ঘাতে ওলালে আমাৰ নেক্সট আমি কি উলিয়াম আকৌ দ্বিতীয় ঘাতৰ তেনেলে কি হ'ব দ্বিতীয় ঘাতৰ অবকলজ আমাৰ -3 টো আমি উলাই আনিলো এটো আমাৰ কি হত পৰিছে পুৰণৰ বিদিত তেনেলে e6x dx sin 3x sin 3x d by dx e to the power 6x এটো হয় আকৌ ইয়াৰ ঠিক তেনেকৈ কৰিম 6 এটো আমাৰ পুৰণৰ বিধি e to the power 6x d by dx cos 3x আকৌ প্লাস cos 3x d by dx e to the power 6x এটা আমি ডিফাৰেন্সিয়েল আনসাৰটো দিম -3 e to the power 6x sin ৰ আমাৰ ডিফাৰেন্সিয়েল কি হয় cos 3x আকৌ 3x ৰ ডিফাৰেন্সিয়েল আমাৰ 3 ঠিক তেনেকৈ sin 3x e to the power 6x ৰ ডিফাৰেন্সিয়েল e to the power 6x হয় আকৌ 6x ৰ ডিফাৰেন্সিয়েল আমাৰ 6 ঠিক তেনেকৈ আমাৰ e to the power 6x cos ৰ আমাৰ কিমান আছিল মাইনাস sin 3x আকৌ 3x ৰ ডিফাৰেন্সিয়েল আমাৰ 3 ঠিক তেনেকৈ আমাৰ cos 3x e to the power 6x ৰ আমাৰ একে থাকিব এখন 6x ৰ ডিফাৰেন্সিয়েল আমাৰ 6 কাৰণ ইয়াৰ x ৰ ডিফাৰেন্সিয়েল 1 into 6 আমাৰ 6 চাইলোৱা তাৰ পিছত আমি এটো ইনটু কৰিম -3 3 * 9 minus a plus a minus 3 6 18 e to the power 6 sin 3x আকৌ plus a minus 6 3 18 e to the power 6x sin 3x আকৌ 6 6 36 e to the power 6x cos 3x এটা আমি যোগ বিয়োগ কৰিম কিমান হ'ব cos 3x cos 36 ৰ পৰা 9 minus minus 36 ৰ পৰা 9 গ'লে আমাৰ 27 e to the power 6x cos 3x আকৌ -18 minus plus চিম্বলটো কি থাকে আমাৰ মাইনাস থাকে ইয়াৰ পৰা আমি কি কমন আনিব পাৰো 9 e to the power 6 কমন আনিব পাৰো তেতিয়া 9 3 * 27 cos 3x minus 9 4 * 36 e to the power 6 টো আমি কমন আনিলো কি থাকিলে আমাৰ sin 3x এটো ইজ আমাৰ ফাইনাল আনসার প্ৰথমৰ পৰা বাছালে কেনেকৈ কৰিছে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম